নাগাৰা নামৰ ক্ষেত্ৰত নলবাৰী জিলাৰ এটি সুকীয়া নাম আছে। আজি 7 জুলাই দেওবাৰে নলবাৰী জিলাৰ কেন্দ্ৰকুছি গাঁৱত আজি হৰগৌৰী ছোৱালী নাগাৰা নামৰ দল উদ্বোধন হয়। ৰাতিপুৱা 8:30 ভাগত বাদ 12 বজাত নামৰ দল উদ্বোধন। উপস্থিত থাকে উদ্বোধক হিচাপে বিশিষ্ট নাগাৰা নামৰ পাঠক শ্ৰীযুত ৰামচৰণ ভৰালী, বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে শ্ৰীযুত কৈলাশ তালুকদাৰ, শ্ৰীযুত সৰ্বেশ্বৰ কলিতা, লগতে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মীসকল। আজি উদ্বোধন কৰা নামৰ দলটি পাঠিকা ধনশ্ৰী দাসে যথেষ্ট ৰাইজৰ প্ৰথম নামটিৰ পৰা দৃষ্টি আকৰ্ষণ কৰে। লগতে উক্ত অনুষ্ঠানটি পৰিচালনা কৰে বিশিষ্ট সমাজ সেৱক কৰ্মী যতীন ৰাজবংশী আৰু জিতুমণি ৰাজবংশীয়ে। ভালেই লাগিছে, ইমান ৰাইজৰ মাজত মই নাম পৰিৱেশন কৰিম আৰু এনেকৈ মোৰ নাম পৰিৱেশন কৰিবলৈ কৈছিল যে নাম গাব পাৰিবানে। মই তাৰপিছত ক'লোঁ পাৰিম, মই ক'লোঁ। তাৰপিছত দেউতাই মোক এনেকৈ আগবঢ়াই নিলে, এনেকৈ গাঁৱৰ মানুহ মোক আৰু সুবিধা দিলে আৰু কৰা। বিশিষ্ট পাঠক আজি ৰামচৰণ ভৰালী তোমাৰ নাম উদ্বোধন কৰিলে, অনাগত দিনত তেওঁৰ পৰা কেনেকুৱা আশীৰ্বাদ বিচাৰিবা? বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে আজি আপোনাৰ নাম উদ্বোধন কৰিলে, তেখেতৰ পৰা কেনেদৰে আশীৰ্বাদ বিচাৰে? তেওঁ ভালকৈ আগুৱাই যাব পাৰোঁ আৰু কিবা ভুল হ'লে ভালকৈ আগুৱাই যাব পাৰোঁ তাৰে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম।